Hello and welcome to APSC Rise. আজি আমি কৰিম 31 March 2024 most important current affairs from Assam Tribune and other newspapers of India. এই ভিডিওটো বেনিফিচিয়েল হ'ব for ADRE as well as for APSC candidates. যেহেতু আজি সানডে মই ভিডিওটো শৰ্ট ৰাখিম so that তোমালোকে আগৰ ক্লাছবোৰৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰিব পাৰা। উইকলি ৰিভিজন কৰি গ'লে তোমালোকৰ এক্সামৰ আগত প্ৰেছাৰ অলপ কম হ'ব। আৰু লগতে মই জনাব খুজিম যে আমাৰ ADREৰ বাবে পলিটি আৰু ইংলিছ ভিডিঅ'ছ বোৰ তোমালোকে চাব পাৰা for your upcoming ADRE examination. So let's start. আজি আমাৰ প্ৰথম টপিকটো হ'ল দাদা সাহেব ফাল্কে এৱাৰ্ড 2024. এইবাৰ 53rd দাদা সাহেব ফাল্কে এৱাৰ্ড কোনে পাইছে? ৱাহিদা ৰেহমান। দাদা সাহেব ফাল্কে এৱাৰ্ড হৈ গ'ল ইণ্ডিয়াছ হাইয়েষ্ট ফিল্ম অনাৰ। ইয়াতে মই দাদা সাহেব ফাল্কে এৱাৰ্ডছৰ গোটেই লিষ্টখন দি দিছোঁ। তাৰে মোষ্ট ইম্পৰ্টেণ্টখিনি মই ক্লাছত এবাৰ ক'ম। বাকীখিনি তোমালোকে এবাৰ ৰিডিং মাৰিবা। যেহেতু ফিল্ম আৰু টিভি ৰিলেটেড ফেক্টছ হয় তোমালোকৰ সহজতে মনত ৰ'ব। প্ৰথমটো হ'ল বেষ্ট ফিল্ম কোনে পাইছে? জৱান। বেষ্ট ফিল্ম ক্ৰিটিক্স 12 ফেইল। বেষ্ট এক্টৰ শ্বাহৰুখ খান জৱান। বেষ্ট এক্ট্ৰেছ ক্ৰিটিক্স কৰীনা কাপুৰ জানি জান। বেষ্ট এক্ট্ৰেছ ৰাণী মুখাৰ্জী ফৰ মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে। বেষ্ট ডাইৰেক্টৰ ক্ৰিটিক্স এটলি জৱান। Best Director Sandeep Reddy Vanga for Animal. Best Actor Critics Vicky Kaushal Sam Bahadur. Best Music Director Anirudh Ravichandar Jawan. Best International Feature Film Oppenheimer. Okay, বাকিখিনি এবাৰ তোমালোকে ৰিডিং মাৰি ল'বা। আমাৰ নেক্সট টপিকটো হ'ল ভাৰত ৰত্ন এৱাৰ্ডছ 2024। এই টপিকটো মই অলৰেডি আগৰ ক্লাছত ডিছকাছ কৰিছোঁ, কিন্তু আজি আকৌ এবাৰ চাই লওঁ যিহেতু নিউজ পেপাৰত এই টপিকটো আহিছে। এইবাৰ 5জন ব্যক্তিক ভাৰত ৰত্ন দিয়া হৈছে। PV নৰসিম্হা ৰাও, চৌধুৰী চৰণ সিং, MS স্বামীনাথন, কৰ্পূৰী ঠাকুৰক পোষ্টথমাছলি দিয়া হৈছে, যাৰ মানে হ'ল মৃত্যুৰ পিছত দিয়া হৈছে তেওঁলোকক। আৰু 5 নম্বৰ ব্যক্তিজন হৈ গ'ল আমাৰ ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ LK আদৱানীক এইবাৰ ভাৰত ৰত্ন এৱাৰ্ডটো দিয়া হৈছে। কোনে দিব? কোনে কনফাৰ কৰিছে এই এৱাৰ্ডটো? প্ৰেছিডেণ্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মুৱে এই এৱাৰ্ডটো কনফাৰ কৰিব। আমাৰ নেক্সট টপিকটো হ'ল 6 ট্ৰাইবেল লেংগুৱেজেছ এজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। ষ্টেট ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এটা নটিফিকেশ্যন দিছে য'ত মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা লেংগুৱেজক এজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ল'ব দিছে ইন দ্য ফাউণ্ডেশ্যনেল ষ্টেজ অফ স্কুল এডুকেশ্যন। ফাউণ্ডেশ্যনেল ষ্টেজ অফ স্কুল এডুকেশ্যন মানে হ'ল 3 years প্ৰি স্কুল মানে অংগনাবাদী, LKG UKG লেভেল প্লাছ ক্লাছ 1 এণ্ড ক্লাছ 2। আমাৰ নেক্সট টপিক হৈ গ'ল GI ষ্টেটাছ টু ঢোল এণ্ড আদাৰ প্ৰডাক্টছ অফ আছাম। ৰিচেণ্টলি আমাৰ অসমৰ 6টা প্ৰডাক্টে GI ষ্টেটাছ পাইছে। GI ষ্টেটাছ কি হয়? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ষ্টেটাছ বা টেক্স। সেই GI ষ্টেটাছবিলাকে কিবা এটা প্ৰডাক্টক এক্সক্লুচিভিটি দিয়ে। এক্সক্লুচিভিটি মানে ফৰ এক্সাম্পল দাৰ্জিলিং টি আমাৰ ভাৰতৰ প্ৰথমটো প্ৰডাক্ট যোনে GI টেগ পাইছে। অ'কে, তো আমি অসমৰ চাহপাতক দাৰ্জিলিং টি বুলি বেচিব নোৱাৰোঁ। ঠিক সেইদৰে আমাৰ অসমৰ প্ৰথমটো GI টেগ প্ৰডাক্ট আছিল মুগা চিল্ক। অ'কে, তো বেলেগ কোনোবা এটা টাইপৰ চিল্কক মুগা চিল্ক বুলি কোনোবা এখন বেলেগ ষ্টেটত বেচিব নোৱাৰে। তো GI টেগ থাকিলে সেই এক্সক্লুচিভিটিটো মেইনটেইন কৰি ৰাখিব পাৰি। GI টেগ কাক দিয়া হয়? এনেকুৱা কিছুমান প্ৰডাক্টক দিয়া হয় যোনটো এটা পাৰ্টিকুলাৰ ৰিজনক বিলং কৰে আৰু পাৰ্টিকুলাৰ কোৱালিটি আছে। অ'কে, ইয়াৰ ভেলিডিটি আছে ফৰ 10 years। ডেট মিনছ এবাৰ GI টেগ পালে সেই পাৰ্টিকুলাৰ প্ৰডাক্টটোৰ লগত এক্সক্লুচিভিটি মেইনটেইন হৈ থাকিব ফৰ 10 years। আৰু GI টেগ দিয়া হয় আণ্ডাৰ দ্য এক্ট অফ জিঅ'গ্ৰাফিক ইণ্ডিকেটৰ অফ গুডছ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 1999। এতিয়া আমি কাৰেণ্ট নিউজটো চাওঁ। তো ৰিচেণ্টলি আমাৰ 6টা প্ৰডাক্টে GI টেগ পাইছে। কি কি প্ৰডাক্ট? বিহু ঢোল, জাপি, সৰ্থেবাৰী মেটেল ক্ৰাফ্ট, আচাৰাকান্দি টেৰাকটা, মিচিং হেণ্ডলুম প্ৰডাক্টছ, পানী মেটেকা ক্ৰাফ্ট বা ৱাটাৰ হাইচিন প্ৰডাক্টছ। তাৰ লগতে তাৰ কেইদিনমানৰ আগত আমাৰ মাজুলীৰ
মাছ মেকিং আৰু মেনুস্ক্ৰিপ্ট পেইণ্টিঙেও GI টেগ পাইছে আমি যদি চাওঁ আমাৰ অসমৰ অন্য বহুত প্ৰডাক্ট আছে যোনে GI টেগ পাইছে যেনে আসাম অৰ্থডক্স টি আসাম মুগা সিল্ক লোগো কাৰ্বি আংলং জিঞ্জাৰ তেজপুৰ লিচি জহা ৰাইচ বকা চাউল কাজি নেমু চখোৱা ৰাইচ জুডিমা এটসেট্ৰা ওকে যেহেতু আজি মাৰ্চৰ লাষ্ট ডে দ্যাট ইজ মাৰ্চ 31 সো আমি মাৰ্চ মাহৰ ইম্পৰ্টেণ্ট ডেজবিলাক চাই লওঁ নেশ্যনেল লেভেলত ইম্পৰ্টেণ্ট হৈ গ'ল 3 মাৰ্চ নেশ্যনেল ডিফেন্স ডে 4 মাৰ্চ নেশ্যনেল ছেফটি ডে 16 মাৰ্চ নেশ্যনেল ভেকচিনেশ্যন ডে ষ্টেট লেভেলত দ্যাট ইজ আসামৰ লেভেলত মাৰ্চ 31 হৈ গ'ল ছাত্ৰ দিৱস অন কিটা সেলিব্ৰেট কৰে অন দ্য বাৰ্থ এনিভাৰ্চাৰী অফ বড়োফা উপেন্দ্ৰনাথ বৰ্ম ইণ্টাৰনেশ্যনেল লেভেলত যদি চাওঁ 3 মাৰ্চ হৈ গ'ল ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন্স ডে 14 মাৰ্চ পাই ডে বা ৱৰ্ল্ড ম্যাথমেটিক্স ডে 15 মাৰ্চ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে 22 মাৰ্চ World Water Day 24 March World Tuberculosis Day 27 March World Theatre Day ইয়াতে যোনখিনি মই বল কৰি থৈছোঁ যেনে 22 মাৰ্চ 14 মাৰ্চ 8 মাৰ্চ 3 মাৰ্চ আৰু মাৰ্চ 31 most important for your upcoming examinations আজিৰ ক্লাছ মই ইয়াতে শেষ কৰিলোঁ তোমালোকে জানা এই PDF টো ক'ৰ পৰা ডাউনলোড কৰিব পাৰিবা এই PDF টো ডাউনলোড কৰিব পাৰিবা তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা আৰু এই চেনেলটোৰ লিংকটো মই কমেণ্ট আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত দি থ'ম ওকে আৰু APSC ৰাইজৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ